নমস্কাৰ সকলোকে পোনপ্ৰথমে সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে সকলোৰে জীৱন যাতে সুখময় হওক আৰু জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোকে আমি আজি এনেকৈ বহুত দিনৰ মূৰত আমি ভিডিঅ' বনাইছোঁ তাৰ ৰিজনটো হৈছিল কি এইকেইদিন আমি খুবেই ব্যস্ত আছিলোঁ এনেকৈ এই ধৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু আজি এই বিহু বা ঈদ এই ধৰণৰ উৎসৱবিলাকৰ কাৰণে আজি আমি সকলো এনেকৈ একগোট খাবলৈ সময় পাইছোঁ এওঁলোক গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু যজ্ঞ কনষ্ট্ৰাকশ্যনৰ যি হোম ব্ৰাঞ্চ আছে হোজাই ইয়াতে আমি সকলো একগোট খাইছোঁ ইয়াতে চিভিল ইঞ্জিনিয়াৰ হওক আৰ্কিটেক্ট হওক বা আমাৰ যি প্ৰত্যেকটো অসমত যিসমূহ আমাৰ ব্ৰাঞ্চ আছে ব্ৰাঞ্চসমূহৰ ল'ৰাবোৰ হওক বা আমাৰ যিবোৰ ছাইট ছুপাৰভাইজাৰ আছে বা যিবোৰ ছাইট ইঞ্জিনিয়াৰ আছে তো সকলোৱে ইয়াতে একগোট হৈছোঁ আৰু ইয়াতে একগোট হৈ বিভিন্নজনে বিভিন্নজনৰ মত বিনিময় কৰিছোঁ বা কোনে কি কাম জানে কোনখিনি নাজানে সকলোকে এটা এটাকৈ ভালদৰে নিজেও শিকিছোঁ লগতে তেওঁলোককো অলপমান যি আমি জানো শিকাইছোঁ তো সেইধৰণে আমি আগবাঢ়িছোঁ আৰু যিমান পাৰোঁ এনেকৈ আমি গোটেই 3 দিন আমি একেলগে আছোঁ গোটেইখিনি প্ৰায় 100ৰো অধিক আমি একেলগে গোটেই গোট খাইছিলোঁ আৰু সদায় এনেকৈ একেলগে কাম কৰি থকা গোটেই মানুহখিনি যেতিয়া এজেগাতে একলগ খায় তেতিয়া ফিল কৰক আপোনালোকে যেন 4 দিন আমি গোটেইখিনি মানুহ একেলগে আছোঁ এটা ঘৰতে আছোঁ একেলগে খাইছোঁ একেলগে উঠিছোঁ আৰু নানান ধৰণৰ কথা শিকিছোঁ বা মিটিং আকাৰে হওক ছাইট ভিজিট কৰি হওক তো তেনেকুৱাকৈ আগবাঢ়িছোঁ কাৰণ আমাৰ যিসমূহ কাম চলি আছে আমাৰ যিবিলাক কাম চলি আছে সেই কামবিলাক যাতে পাৰফেক্টকৈ হয় বা সেই কামবিলাক যাতে ভুল ত্ৰুটি ৰৈ নাযায় তাৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ লাগে আমি নতুন কামেই কমকৈ লৈ আছোঁ কিন্তু আমাৰ যিবোৰ পুৰণা প্ৰজেক্ট চলি আছে তাত যাতে একো ভুল ত্ৰুটি ৰৈ নাযায় তাৰ বিষয়ে আলোচনা কৰি আছোঁ আৰু কেনেকৈ প্ৰত্যেকটো কাম যে অকল ইঞ্জিনিয়াৰহে প্ৰত্যেকটো বস্তু যে এনালাইজ কৰিব পাৰিব যে ভুল হৈছে নে শুদ্ধ হৈছে সেইটো নহয় আমাৰ টীমৰ প্ৰত্যেকজন মেম্বাৰ আমাৰ গোটেই অসমত যিমানসমূহ আমাৰ টীমৰ মানুহে কাম কৰি আছে তেওঁলোকক প্ৰত্যেককে আমি যাতে ভালকৈ ট্ৰেইনিং প্ৰভাইড কৰি পেলাই কামবোৰ প্ৰত্যেকটো কাম যাতে আমি পাৰফেক্টকৈ কৰি নিব পাৰোঁ তাৰে চেষ্টা কৰি আছোঁ আৰু দিয়কচোন আমিও একদম নিজ হাতেৰে কাম নকৰোঁ চ' মাজত কিছুমান জেগাত অকণমান ক্ষতি হ'ব পাৰে বা ভুল ত্ৰুটি ৰ'ব পাৰে কিন্তু এইটো নহয় যে ভুল ৰৈ যাব আমাৰ বা সেইটো আমি কণ্টিনিউ কৰিম বা সেইটো ভুল কৰি থাকিবলৈ দিম যি ভুল হয় আমি সেইখিনি সদায় হেৰি কৰিবলৈ নোহোৱা কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াতে মই ওপৰত যে যিবোৰ প্লাষ্টিক লাগি আছে সেই প্লাষ্টিকবোৰৰ কথা কৈছোঁ ওপৰত যিসমূহ এনেকৈ ছাদ ঢালাই দিয়াৰ পিছত দেখাত ধুনীয়া লাগিবৰ কাৰণে বা এনেকুৱা কাৰণে যে যিসমূহ প্লাষ্টিক আছে সেইসমূহ লগাই থ'ব নালাগে এইবোৰ সদায় খুব সোনকালে কেঁচাই যিমান পাৰে সোনকালে এৰুৱাই দিব লাগে যাতে পিছত আকৌ সেইবোৰ লাগি নধৰে নহ'লে পচি গ'লে আৰু তলফালে যিমান টানিলেও নাহিব পিছত কি হ'ব আপোনালোকে প্লাষ্টাৰ যদি কৰে তেন্তে তাত ভালদৰে প্লাষ্টাৰিংটো নহ'ব চ' তেনেকুৱা ধৰণৰ আৰু বহুত কিবা কথা আমি শিকিলোঁ বা বহুতখিনি গম পালোঁ আৰু ইয়াতো ছাইট ভিজিটত আহিছোঁ আৰু দেখিছে আমি ইমানবোৰ মানুহ একেলগে কমেও 15-20খন গাড়ী আৰু 100জনৰ ওপৰত মানুহ গতিকে আমি চালি জাৰি চাইহে আমাৰ ছাইটবিলাকত যাব লগা হৈছে আমি হয় হ'ব পাৰোঁ হোজাই আছোঁ বা নগাঁও আছোঁ কিন্তু আমি প্ৰত্যেকটো ছাইটত যাব পৰা নাই যিবোৰ ছাইটত ক্লাইণ্ট নাথাকে তেনেকুৱা ধৰণৰ ছাইটবিলাকতহে আমি যাব পাৰিছোঁ কাৰণ ইমানবোৰ আমাৰ টীমৰ মানুহ লৈ যদি কাৰোবাৰ ছাইট ভিজিটত যাওঁ তেন্তে হ'লে গমেই পায় বিহুৰ বতৰ তো ক্লাইণ্টজনে নিজেও বেয়া পাব পাৰে হয়তো ইমানখিনি যা যোগাৰ নাথাকিবও পাৰে যে সকলোকে চাহ খুৱাব বা বহিবলৈ দিব গতিকে আমি তেনেকুৱা মানুহখিনি ঘৰতহে গৈছোঁ যাতে তেওঁলোক যাতে বাহিৰত থাকে বা তেওঁলোকক যাতে লগ নোপোৱা কৰিও হয় তো তাতে কামবোৰো চোৱা হ'ল আৰু তেওঁলোকক অলপ প্ৰেক্টিকেলি বস্তুবোৰ শিকোৱাও হ'ল আৰু ইয়াতে আমাৰ মানুহবোৰ দেখিবহে পাৰে কিন্তু শকতাপত কামত কিন্তু বেয়া নহয় সকলো বহুত এক্টিভ হয় আৰু এনেকৈ নিজে শিকাৰ লগতে সকলোকে অলপমান যি পাৰোঁ শিকাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰত্যেকজনে যাৰ যি অভিজ্ঞতা আছে সেই এক্সপিৰিয়েঞ্চৰ ওপৰত কথা পাতিলোঁ আৰু আপোনালোককো কথা দিলোঁ যে যিমান কাম আমাৰ হৈ আছে সেইবোৰ সদায় যাতে আমি সুকলমে কৰি যাব পাৰোঁ ধন্যবাদ